আমি ইয়াৰ আগৰ ভিডিঅ'টো আটাইকেইটা কুৱেশ্যনৰ আলোচনা কৰা হোৱা নাছিলে এই লেসন নম্বৰ 4 বিজ্ঞানৰ আমি আজি লেসন নম্বৰ 4 6 নম্বৰ পৰা যিকেইটা কুৱেশ্যন আছে এই কুৱেশ্যনকেইটা তোমালোকৰ লগত মই এনসাৰ লৈ আহিছো 6 নম্বৰটো লৈ চোৱা দণ্ড চুম্বক এডাল লুৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লুৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব তোমালোকে দণ্ড চুম্বক দেখিছা এডাল আছে এডাল দণ্ড চুম্বক এডাল লুৰ গুৰিৰ ওচৰত যাওঁতে দেখিছানে দুইটা মূৰত উত্তৰ মেৰু আৰু দক্ষিণ মেৰু চুম্বকৰ এই দুইটা মেৰুত কি হৈছে বেছি লুৰ গুৰি লাগি ধৰিছে আৰু মাজৰ অংশত লাগি ধৰা নাই এটো হৈছে উত্তৰ এতিয়া লিখোতে কেনেকৈ লিখিবা চোৱা উত্তৰ লিখোতে কেনেকৈ লিখিবা উত্তৰ দণ্ড চুম্বক এডাল লুৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ মাজ ভাগত লুৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব কাৰণ সেই অংশত চুম্বকীয় শক্তি কম থাকে অৰ্থাৎ যেডাল তোমালোকক দিছে চুম্বক এই দণ্ড চুম্বকডালৰ মাজৰ অংশত চোৱা লুৰ গুৰি লাগি থকা নাই কাৰণ ইয়াতে মাজৰ অংশত চুম্বকৰ আকৰ্ষণ শক্তি কম সেয়েহে ইয়াত লুৰ গুৰি কমকৈ লাগি ধৰিছে বুজি পাইছানে ইয়াতে দুইটা দিশত মেৰুত বেছিকৈ লাগি ধৰিছে 7 নম্বৰ প্ৰশ্নটোলৈ যাওঁ এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা এতিয়া চুম্বক দণ্ড চুম্বকডাল দিছে কিন্তু তোমাক উত্তৰ দক্ষিণটো দিয়া নাই তেতিয়া তুমি কেনেকৈ চিনাকি কৰি উলাবা উত্তৰটো এনেকৈ লিখিবা মই আগতে বুজাই দিছোঁ চোৱা দণ্ড চুম্বকডাল যদি আমি এনেকৈ ওলোমাই থওঁ স্বতন্ত্ৰ বা স্বাধীনভাৱে এনেকৈ ওলোমাই থ'লে কি হ'ব আমাৰ যিটো উত্তৰ দিশে সদায় উত্তৰ মেৰুটো চুম্বকৰ উত্তৰ মেৰুটো উত্তৰ দিশৰ ফালে হৈ থাকিব আৰু আনটো মোৰ দক্ষিণ ফালে হৈ থাকিব এনেকৈ আমি গম পাম কিন্তু উত্তৰটো তোমালোকে কেনেকৈ লিখিবা উত্তৰটো এনেকৈ লিখিবা ইয়াৰ বাবে আমি দণ্ড চুম্বকডাল স্বাধীনভাৱে এডাল খুঁটা ব্যৱহাৰ কৰি ওলোমাই থ'ব লাগিব তেতিয়া যিটো অংশ উত্তৰ দিশে মুখ কৰি থাকিব সেই অংশটোৱে উত্তৰ মেৰু হ'ব ঠিক আছে এইখিনি উত্তৰ লিখি দিবা 7 নম্বৰটোৰ কাৰণে এতিয়া আমি 8 নম্বৰটোলৈ আহিছোঁ একক মেৰুযুক্ত চুম্বক পাব পাৰোঁনে একক মেৰুযুক্ত চুম্বক পাব আমি নোৱাৰোঁ উত্তৰটো কেনেকৈ লিখিবা উত্তৰটো এনেকৈ লিখিবা একক মেৰুযুক্ত চুম্বক পোৱা সম্ভৱ নহয় কাৰণ চুম্বকৰ দুটা মেৰু থাকে যেনে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এতিয়া 9 নম্বৰটোলৈ চোৱা চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা চুম্বকৰ বহুত ধৰ্ম আছে তাৰ ভিতৰত দুটা লিখিব দিছে যেনে চুম্বকে লো আকৰ্ষণ কৰে স্থিল আকৰ্ষণ কৰে চুম্বকৰ দুটা মেৰু থাকে এটা উত্তৰ মেৰু আৰু এটা দক্ষিণ মেৰু এইবিলাক হৈছে ধৰ্ম লিখোতে কেনেকৈ লিখিবা এনেকৈ লিখিবা চুম্বকৰ যিকোনো দুটা ধৰ্ম হ'ল চুম্বকে লোহা নিকেল ষ্টীল আকৰ্ষণ কৰে তাৰ 2 নম্বৰ ধৰ্মটো হৈছে এটা স্বাধীনভাৱে ওলোমাই দিয়া চুম্বক সদায় উত্তৰ দক্ষিণ দিশত থাকিব বা থাকে নেক্সট 10 নম্বৰ প্ৰশ্নটো হৈছে লুৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা তাত লুৰ গজাল এটা চুম্বকলৈ পৰিণত কৰিবলৈ হ'লে কি হ'ব চুম্বকৰ যিকোনো এটা মেৰু যদি নৰ্থ মেৰুত লোৱা ইয়াত যদি তুমি লুৰ গজালটো ঘূৰি থকা তেতিয়া সি কি হ'ব ঘূৰি থাকিলে এনেকৈ চুম্বকলৈ পৰিণত হ'ব আৰু এইটো কেনেদৰে পৰীক্ষা কৰিবা তুমি যদি সৰু সৰু লুৰ গুৰি লৈ যোৱা তেতিয়াহ'লে এই লুৰ গজালটো এইবোৰ আকৰ্ষণ কৰি ল'ব উত্তৰটো এনেকৈ লিখিবা লুৰ গজাল এটা চুম্বকলৈ পৰিণত কৰিবলৈ হ'লে আমি এটা চুম্বকৰ এটা মেৰুত লুৰ গজালটো বাৰম্বাৰ ঘূৰিব লাগিব 11 নম্বৰটোলৈ চোৱা মুক্তভাৱে ওলোমাই থ'লে দণ্ড চুম্বক এডাল কিয় উত্তৰা দক্ষিণাকৈ থাকে উত্তৰটো লিখিবা এনেকৈ মুক্তভাৱে ওলোমাই থোৱা চুম্বক এডাল উত্তৰা দক্ষিণাকৈ থাকে কাৰণ চুম্বকৰ উত্তৰ দিশটোৱে আমাৰ পৃথিৱীৰ উত্তৰ মেৰুক আকৰ্ষণ কৰে আৰু ফলত দক্ষিণ দিশটো চুম্বকৰ পৃথিৱীৰ দক্ষিণ মেৰুৰ দিশলৈ মুখ কৰি থাকে এতিয়া 12 নম্বৰ প্ৰশ্নটোলৈ কম্পাছৰ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয় চোৱা এইটো হৈছে কম্পাছ এডাল কি থাকে শলা থাকে বা দণ্ডডাল থাকে এই দণ্ডডাল সদায় কি হৈ থাকে এইটো দিশ উত্তৰ আৰু এইটো দিশ দক্ষিণ ফালে থাকে এনেকৈ আমি কি কৰিব পাৰোঁ কম্পাছৰ সহায়ত দিশ নিৰ্ণয় কৰিব পাৰোঁ চোৱাচোন এই মানে এইটো সদায় দণ্ডডাল সদায় উত্তৰ দক্ষিণাকৈ কম্পাছটোৰ যন্ত্ৰ হয় এইটো এনেকৈ থাকিব উত্তৰটো লিখোঁতে কেনেকৈ লিখিবা যিটো তোমাৰ 12 নম্বৰ প্ৰশ্নত আছে লিখিবা যে কম্পাছ যন্ত্ৰত এটা চুম্বকীয় দণ্ড থাকে যি সদায় উত্তৰ দিশক সূচায়
সেই দণ্ডডাল নিৰীক্ষণ কৰি আমি বাকি সকলো দিশ নিৰ্ণয় কৰিব পাৰোঁ এতিয়া 13 নম্বৰ প্ৰশ্নটোলৈ চোৱা অশ্বক্ষুৰাকৃতি চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা এটা অশ্বক্ষুৰাকৃতি চুম্বক হৈছে এডাল ইয়াৰ উত্তৰ নে এইটো দক্ষিণ এনেকৈ কেনেকৈ চিনাকি কৰিবা কি আমি জানো যে চুম্বক দুডাল যদি ৰাখো আমি যদি এই দণ্ড চুম্বকডাল ইয়াত লৈ আহোঁ তেতিয়া এই উত্তৰ মেৰুটোক বিকৰ্ষণ কৰিব ঠিক আছে কিন্তু এই উত্তৰ মেৰুটো এই দক্ষিণ মেৰুৰ কাষত এনেকৈ যদি আনিও দীঘল কৰি তেতিয়া কি কৰিব এইটো উত্তৰ হ'লে এইটো দক্ষিণ হ'লে আকৰ্ষণ কৰিব বুজি পালা যদি এডাল আমি এই দুটা নাই ধৰা হ'ল ইয়াৰ কাষত লৈ আহিছোঁ যদি এই এছটো লৈ আহোঁ ইয়াক কি কৰিব দক্ষিণ দিশটো বিকৰ্ষণ কৰিলে গম পাম কি এইটো দিশ আৰু এইটো দিশ একে বুলি গম পাম আৰু এইটো যদি লৈ আহোঁ আকৰ্ষণ কৰিব তেনেকৈ আমি কি গম পাম এইটো হ'ব দুইটাৰ বিপৰীত ঠিক আছে উত্তৰ এটা দক্ষিণ এটা 13 নম্বৰটো উত্তৰ ইয়াৰ পৰা লিখিবা অশ্বক্ষুৰাকৃতি চুম্বকৰ মেৰু দুটা চিনাক্ত কৰিবলৈ হ'লে আমি অশ্বক্ষুৰাকৃতি চুম্বকৰ মেৰু দুটাৰ ওচৰলৈ কম্পাছ এটা লৈ আহিব লাগিব কম্পাছ যন্ত্ৰ থকা উত্তৰ মেৰুৱে চুম্বকৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰিব আৰু কম্পাছ যন্ত্ৰৰ উত্তৰ দিশটোৱে অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ দক্ষিণ দিশটোক আকৰ্ষণ কৰিব এনেদৰে আমি চিনাকি কৰিব পাৰিম এতিয়া 14 নম্বৰ প্ৰশ্নটোলৈ চোৱা তোমাক এডাল দণ্ড চুম্বক আৰু এডাল প্লাষ্টিকৰ সৰু স্কেল এটা কাঠৰ টুকুৰা লোৰ গজাল এটা দিয়া হ'ল তিনিটা সামগ্ৰী দিছে দণ্ড চুম্বক দিছে প্লাষ্টিকৰ দিছে কাঠৰ টুকুৰা এটা দিছে আৰু গজাল দিয়া হ'ল ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আমি কোনবিধক পাৰিম গজালটোক পাৰিম চুম্বকত পৰিণত হোৱাৰ কেনেদৰে গম পাবা এইটো উত্তৰ মই দি দিছোঁ 14 নম্বৰ প্ৰশ্নত থকা সামগ্ৰীসমূহৰ ভিতৰত মই লোৰ গজাল এটা চুম্বকত পৰিণত কৰিব পাৰিম তলত ইয়াৰ নমুনা দিয়া হ'ল লোৰ গজালটো দণ্ড চুম্বকৰ নিৰ্দিষ্ট দিশত ঘঁহি থাকিলে গজালটো চুম্বকত পৰিণত হ'ব ই চুম্বক হৈছে নে নাই পৰীক্ষা কৰিবলৈ সৰু সৰু লোহাৰ বস্তুৰ ওচৰত আনিব যদি গজালটোত লাগি ধৰিছে ই চুম্বক হৈ পৰিছে এইখিনি উত্তৰ লিখি দিবা পুৰা নম্বৰ পাই যাবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া সোনকালে এতিয়া আমি 15 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ইয়াত দিয়া আছে তোমাক এডাল দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হ'ল দণ্ড চুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা 15 নম্বৰ প্ৰশ্নটো উত্তৰ এনেকৈ লিখিবা আলপিনবোৰ চুম্বকৰ বিভিন্ন অংশলৈ লৈ যাব লাগিব তেতিয়া দণ্ড চুম্বকৰ দুয়োটা মেৰুত অধিক আলপিনবোৰে আকৰ্ষণ কৰিব শক্তিশালী ৰূপত আকৰ্ষণ কৰিব এনেকৈ আমি দণ্ড চুম্বকৰ দুয়োটা মেৰু চিনাক্ত কৰিব পাৰিম এতিয়া 16 নম্বৰটোলৈ চোৱা তোমাক এডাল দণ্ড চুম্বক আৰু এটা কম্পাছ যন্ত্ৰ দিয়া হ'ল চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই চুম্বকত তাৰমানে এডাল চুম্বক ধৰা হ'ল মেৰু কোনটো চিনাক্ত কৰা নাই কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডাল মেৰু দুটা চিহ্নিত কৰিবা চুম্বকডালৰ মেৰু কেনেকৈ চিহ্নিত কৰিবা নম্বৰটো কেনেকৈ লিখিবা ইয়াৰ বাবে আমি দণ্ড চুম্বকৰ এটা মূৰ কম্পাছৰ ওচৰলৈ আনিম যদি কম্পাছৰ উত্তৰ মেৰুটোৱে চুম্বকডাল মূৰটো আকৰ্ষণ কৰিছে তেন্তে সেই মেৰুটো দণ্ড চুম্বকৰ দক্ষিণ মেৰু হ'ব আনহাতে যদি বিকৰ্ষণ কৰে তেন্তে দণ্ড চুম্বকডালৰ সেই মেৰুটো উত্তৰ মেৰু হ'ব অৰ্থাৎ কম্পাছ যন্ত্ৰটো এইটো কম্পাছ যন্ত্ৰ এইটো কি হৈ থাকিব উত্তৰ দক্ষিণকৈ থাকিব উত্তৰ দিশ এতিয়া যদি আমি এডাল হ'ল দণ্ড চুম্বক এতিয়া যদি এই দণ্ড চুম্বকডালৰ এই মূৰটো ইয়াৰ ওচৰত লওঁ যদি ই আকৰ্ষণ কৰিছে মানে টানি ধৰিছে তেতিয়া আকৰ্ষণ কৰিলে কি হ'ব এইটো দক্ষিণ দিশ হ'ব ঠিক আছে আৰু এইটো উত্তৰ দিশ হ'ব আকৌ যদি এইটো ইয়াৰ ওচৰত আনো যদি বিকৰ্ষণ কৰিছে আকৰ্ষণ কৰা নাই তেতিয়াহ'লে এইটো দক্ষিণ দিশ হ'ব এইটো দক্ষিণ দিশ হ'ব বুজি পালা আকৰ্ষণ কৰিলে বিপৰীত দিশটো গম পোৱা যায় এতিয়া 17 নম্বৰ প্ৰশ্নটোলৈ চোৱা ষ্টীলৰ বেজী এটা মজিয়াত পৰি গ'ল তুমি হাতেৰে উঠাব পৰা নাই বেজীটো কি উপায়েৰে উঠাব পাৰিবা চুম্বক এডাল লৈলে হ'ল চুম্বকডাল তুমি মজিয়াত দি দিয়া বেজীটো উঠি যাব কেনেকৈ লিখিবা এনেকৈ চোৱা মজিয়াত পৰি থকা ষ্টীলৰ বেজীটো আমি চুম্বক ব্যৱহাৰ কৰি উঠাব পাৰিম কাৰণ চুম্বকে ষ্টীল আকৰ্ষণ কৰে এতিয়া 18 নম্বৰ প্ৰশ্নলৈ চোৱা ধৰা হ'ল তুমি এখন নতুন ঠাইলৈ ফুৰিব গ'লা তোমাৰ লগত এটা কম্পাছৰ যন্ত্ৰ আছে তুমি কিদৰে ঠাই বা দিশ নিৰ্ণয় কৰিবা উত্তৰ লিখিবা যদি আমি নতুন ঠাইলৈ গৈ কম্পাছ যন্ত্ৰৰ সহায়ত দক্ষিণ দিশ
নিৰ্ণয় কৰিব লগা হয় তেন্তে আমি কম্পাছ যন্ত্ৰটো সমতল ভূমিত থব লাগিব কম্পাছত থকা দণ্ডডালে উত্তৰ মেৰুক বা দিশক নিৰ্ণয় কৰিব ইয়াৰ ভিত্তিত আমি আন দিশবোৰো সহজে নিৰ্ণয় কৰিব পাৰিম এটো কম্পাছ যন্ত্ৰ হল তুমি সমতল ভূমিত প্লেন ঠাইত থৈ দিয়া আৰু এইটো গম পাবা দণ্ডডালে উত্তৰ দিশক উচ্চটো তুমি গম পাবা যদি এনেকৈ থাকে তেলে এটো দিশ উত্তৰ হ'ব এটো দিশ দক্ষিণ হ'ব সব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বা শিক্ষাগুৰুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে সন্মানীয় ভিউৱাৰ্ছসকল ইয়াৰ পিছত মই তোমালোকৰ নেক্সট এটা লেসন লৈ আহিম এই লেসনটো হৈছে তোমাৰ লেসন নম্বৰ 5 আমাৰ চৌপাশৰ বস্তুবোৰ ইয়াত থকা এইবোৰ ক্ৰিয়াকলাপৰ আটাইবোৰ উত্তৰ তোমালোকে পাবা মোৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে ভিডিঅ' শ্বেয়াৰ কৰি দিয়া আৰু সকলোকে বহুত বহুত ধন্যবাদ মোৰ চেনেলটোলৈ সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে সহায় দিয়াৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনাইছো সকলোৰে পৰীক্ষা ভাল হওক সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ